অসম অৰুণাচল সীমান্তৰ বৰডুমচাত গ্ৰাম্য পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। পথ নিৰ্মাণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ। পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ মাধৱপুৰ তৰিবাৰীৰ পৰা গোৰ্খা শিৱ মন্দিৰ হৈ অৰুণাচলৰ সংযোগী সুদীৰ্ঘ জৰাজীৰ্ণ গ্ৰাম্যপথ নিৰ্মাণৰ প্ৰবল দাবী জনাই আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাধৱপুৰ বৰডুমচাৰ আঞ্চলিক সমিতিয়ে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে উল্লেখিত পথটো নিৰ্মাণ কৰি দিবলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ দাবী জনাইছে। অতি শীঘ্ৰে পথটো নিৰ্মাণ নকৰিলে বিভিন্ন দল সংগঠন সহযোগিতা বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ৰাস্তাটো কেনেকুৱা পাইছে আপোনালোকে? এইটো বেয়া, বহুত আমনি হয় আহোঁতে, গাড়ী লোড লৈ কিনে আহোঁতে। আৰু কেনে লাগে? বঢ়াই দিব লাগে চৰকাৰক। ৰাস্তাটো বহুত বেয়া আছে, ৰাস্তাটো বনিব লাগে। যাতায়াতৰ কাৰণে কেনেকুৱা পাইছে? মানুহ অহা যোৱা কৰে, ৰাস্তাটো বনিব লাগে। অসুবিধা হৈছে। আমাক স্কুল যাবৰ কাৰণে বহুত অসুবিধা হয়। আমি স্কুল যাবৰ কাৰণে অসুবিধা হয়, আমি স্কুল যাবলৈ নোৱাৰোঁ। বৰষুণ দিলে পূৰা বোকা বোকা হৈ যায়, আমাৰ কাপোৰ কানিবোৰ পূৰা লেতেৰা হৈ যায়। আমাকে ৰাস্তা লাগিব, স্কুল যাবৰ কাৰণে বহুত অসুবিধা হৈছে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতি হৈ আমাৰ অঞ্চলত থকা কেইবাটা পথসমূহ অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছে, অতিকৈ বেয়া অৱস্থাত আছে, আমি খোজকাঢ়িবলৈ নোৱাৰা অৱস্থাত আছে। আমাৰ বিশেষকৈ ক'বলৈ গ'লে গোৰ্খা শিৱ মন্দিৰ পৰা লৈ আমাৰ তৰিবাৰী আৰু আপোনাৰ অৰুণাচল সংযোগী পথ অতিকৈ জৰাজীৰ্ণ অৱস্থা আছে, প্ৰকাণ্ড গাঁত আছে। এই ৰাস্তাত কিন্তু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও এই ৰাস্তা যোগেদি অহা যোৱা কৰে। এই ৰাস্তাৰ যোগেদি পথসমূহ অতিকৈ জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে আমি আজি এই মিডিয়া যোগেদি আপোনালোকৰ মিডিয়া যোগেদি আমি ক'ব বিচাৰোঁ যে আমাৰ চৰকাৰক, আমাৰ বিধায়ক মহোদয় আৰু আমাৰ MP তেলী ডাঙৰীয়াকো আমি ক'ব বিচাৰোঁ, এই অঞ্চলৰ যিকোনো পথসমূহ আছে, যি ৰাস্তাবোৰ আছে অতি শীঘ্ৰে বনাই দিব লাগিছিলে, কিন্তু বনাই দিয়া নাই। আমাক কেইবাবাৰো আমি বিভাগীয় কৰ্তৃপক্ষ লগতে আমি ভাস্কৰদেৱ ডাঙৰীয়া আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কো আমি স্মাৰক পত্ৰ যোগেদি জনাইছোঁ এই পথসমূহ নিৰ্মাণ হ'ব লাগে বুলি, কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল। সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজ ক্ষোভিত আৰু আমাৰ গোৰ্খা ছাত্ৰ সন্থা হৈ তেখেতৰ এই অঞ্চলবোৰ উন্নতি নকৰি দিয়াৰ কাৰণে আমি তেখেতৰবোৰক ধিক্কাৰো দিছোঁ যে অঞ্চলসমূহটোৰ যিমানো ঢোক ঢোল বজালেও উন্নয়নৰ, কিন্তু আমাৰ অঞ্চলৰ পথসমূহবোৰ, সংযোগী পথসমূহবোৰ আমাৰ গোৰ্খা ৰাইজ বসবাস কৰা, মাধৱপুৰ অঞ্চলত গোৰ্খা ৰাইজ বসবাস কৰা যিবোৰ ৰাস্তা আছে সেই ৰাস্তাবোৰ অতিকৈ জৰাজীৰ্ণ অৱস্থা আছে। এইটো উন্নতি পলমে বনাই দিব লাগে বুলি, আমি ইয়াত পকীকৰণ কৰি দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। নহয়, গোৰ্খা ছাত্ৰ সন্থা কেৱল বুলি নহয়, গোৰ্খা ছাত্ৰ সন্থা অকল নহয়, আমাৰ অঞ্চলত থকা ৰাইজকো পাতল বুৰি লৈছে, সেইটো তেখেতৰ কথা। কিন্তু আমাৰ অঞ্চলত, মাধৱপুৰ অঞ্চলত বসবাস কৰা ৰাইজসমূহে কেইবাবাৰ জনাওঁতেও স্বত্তেও এই সুবিধাটো ৰাস্তা ঘাটৰ সুবিধাটো প্ৰদান কৰিব পৰা নাই বা ৰাস্তা ঘাট বনাই দিব পৰা নাই। তেখেতৰ এইটো বিজেপি, এইটো চৰকাৰক দুখ বুলি ক'ব পাৰিম আমি। আমাৰ অঞ্চলৰ কেৱল ভাস্কৰ শৰ্মাই নহয়, আমাৰ সন্মানীয় আমাৰ MP সাংসদ মহোদয়েও এই আমাৰ অঞ্চল মাধৱপুৰ অঞ্চলত এতিয়ালৈকে পদাৰ্পণ কৰা দেখা নাই আমি। আৰু তেখেতৰো পুঁজিৰ পৰা এই ৰাস্তাসমূহবোৰ হ'ব বুলি আমি আশাবাদী আছিলোঁ, কিন্তু তেলী ডাঙৰীয়াকে ইয়াৰ পৰাই আমি ক'ব বিচাৰোঁ যে তেখেতৰ অঞ্চলত, তেখেতৰ ডিব্ৰুগড় সমষ্টি যি আছে বৃহত্তৰ এলেকা, সেই এলেকাৰ ভিতৰত আমাৰ এই মাধৱপুৰ, বৰডুমচা, পুৰণি পুখুৰী গাঁও পঞ্চায়ত এই অঞ্চলবোৰত থকা ৰাস্তাবোৰতো এতিয়ালৈকে নিৰ্মাণ নহ'ল। আমি দুখেৰে ক'ব লাগে যে আমাৰ অঞ্চলত থকা ৰাইজবোৰে বহুতো অসুবিধাত ভুগি আছে। এই অসুবিধাত ভোগাত আমাৰ ৰাইজৰ লগতো এই আলাপ আলোচনা হৈ মেলি আজি আপোনালোকৰ মিডিয়া যোগেদি আমি জনাবলগীয়া হৈছে। হয়, আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাধৱপুৰ বৰডুমচা আঞ্চলিক সমিতি লগতে স্থানীয় ৰাইজ হৈ আজি এই পুৰণি পুখুৰী গাঁও পঞ্চায়ত অন্তৰ্গত 10 নং ৱাৰ্ডৰ তৰিবাৰীৰ পৰা গোৰ্খা শিৱ মন্দিৰ হৈ অৰুণাচল সংযোগী ৰাস্তাত উপস্থিত আছোঁ। এই পথৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ।
গতিকে পূৰ্বতেও আমি এই ৰাস্তা পকীকৰণৰ বাবে বিভিন্ন সময়ত স্মাৰকপত্ৰ দি আহিছোঁ আৰু পূৰ্বত আমি প্ৰতিবাদী কাৰ্যসূচীও লৈছিলোঁ। তথাপিও বৰ্তমান চৰকাৰে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ নিদিয়াৰ কাৰণে আজি আমি পুনৰবাৰ এই মিডিয়াৰ যোগেদি আমি ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো নিৰ্মাণ কৰক, অন্যথা আগন্তুক দিনতো আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, আকচুম মাধৱ বৰদুমছা আঞ্চলিক সমিতি, গোৰ্খা মহিলা সমিতি লগত এই অঞ্চলৰ ৰাইজ হৈ আমি এই ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আমি কেইবাবাৰ ভাস্কৰ শৰ্মা ছাৰক আমি কৈ আহিলোঁ, আজিলৈকে এই ৰাস্তা নিৰ্মাণ হোৱা নাই। আজি আমি অতি দুখেৰে ক'বলগীয়া হৈছে, আমি বাৰ বাৰ ভাস্কৰ ছাৰ ডাঙৰীয়াক আমি মেমৰিয়াম দি আহিছোঁ, তাৰপিছত এই ৰাস্তা আজিলৈকে নিৰ্মাণ হোৱা নাই। আমি এই মিডিয়া যোগেদি ক'ব বিচাৰিছোঁ, অতি সোনকালে এই ৰাস্তা নিৰ্মাণ কৰক, অন্যথা আমি সকলো দল সংগঠন লগত এই অঞ্চলৰ ৰাইজ হৈ আমি প্ৰতিবাদ কৰিব গৈ আছোঁ। লগত আকৌ মই ক'ব বিচাৰিছোঁ, নিৰ্বাচনৰ আগে আগে এই ৰাস্তা পকীকৰণ কৰি দিয়ক, ব্যৱস্থা কৰক, অন্যথা আমি মাধৱ বৰদুমছা ৰাইজ হৈ আমি নিৰ্বাচনৰ আগে আগে আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। ধন্যবাদ। জয় গোৰ্খা, জয় জননী অসম। আমাৰ ৰাস্তাখিনি বেয়া হৈ আছে, য'ত ত'ত গাড্ডা গুড্ডি তেনেকৈ হৈ আছে যে গাড়ী ডম্ফৰ চলে, ট্ৰেক্টৰ চলে, এইটো বন্ধ নহয়। ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ ইমান ডাঙৰ ডাঙৰ গাড্ডা, পানী জম হৈ থাকে, চৰকাৰে বনাই দিয়া নাই। কেইবাৰমান দি থকা হৈ গ'ল, হ'লে বি দেখা নাই যে ইফালে অহা যোৱা কৰিলেও নেদেখায়। মেমৰ ছেক্ৰেটাৰী চবেই চলি থাকে, হ'লে বি দেখি নাপায়। এইটো কাৰণে আমি একদম অনুৰোধ বিচাৰিছোঁ, সোনকালে আমাৰ ৰাস্তাটো বনাই দিয়ক। আপোনাক ভোট লাগে যদি ৰাস্তা বনাই দিয়ক, নালাগে যদি থাকক, আমি এনেকৈ চলিম।